হাই এভৰিৱান, আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি মই আনিছোঁ এটা ছুইচ ৱৰ্ড। যদিহে আপোনাৰ ল'ৰা ছোৱালী পঢ়াত ভাল, কিন্তু ধৰি লওক পৰীক্ষাত আপোনাৰ মানে ভয়তে এক্সামবোৰ বেয়া হৈ যায়, বা কাৰোবাৰ আগত যদি আপোনাৰ এক্সপ্ৰেছ কৰিব লগা হয় তেতিয়া তেওঁ এক্সপ্ৰেছ কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আপোনালোকে কি ছুইচ ৱৰ্ড চেণ্টিং কৰিব দিব। তেনে ক্ষেত্ৰত আপোনাৰ সন্তান যদি চেণ্টিং কৰিব পৰা বয়সৰ হয়, তেতিয়াহ'লে তেওঁক চেণ্ট কৰিব দিব এক্ট আপোনালোকে চেণ্টিং কৰিব দিব। আৰু যদি তেওঁ সেইটো বয়সৰ নহয়, তেতিয়াহ'লে কি কৰিব, এই ৱৰ্ডটো আপোনালোকে পানীৰ বটলত লিখি দিব, ট্ৰান্সপাৰেণ্ট পানীৰ বটলত লিখি দিব, আৰু নিজৰ পঢ়া টেবুলৰ সন্মুখতো ডাঙৰকৈ লিখি আপোনালোকে পেষ্ট কৰি থৈ দিব। ঠিক আছে, আৰু বিশ্বাস সহকাৰে কৰিব। আৰু এটা কথা, নিজৰ লেফ্ট বডি পাৰ্টত আপোনালোকে ব্লু কালাৰৰ পেনেৰে লিখি দিব। যদি তেওঁ নিজে লিখিব পাৰেতো ভাল কথা, আৰু যদি লিখিব পৰা বয়সৰ নহয়, তেতিয়াহ'লে মাকবোৰেই লিখি দিব। আৰু বিশ্বাস সহকাৰে কৰিব, নিশ্চয় সুফল পাব। আৰু যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'টি দেখিছে, এটা লাইক কৰি দিব, আৰু কমেণ্টত থেংক ইউ ইউনিভাৰ্ছ লিখিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়াও মোৰ এই পেজটো ফ'ল' কৰা নাই, এনেধৰণৰ টিপছবোৰ পাই থাকিবলৈ ফ'ল' কৰি দিব। ঠিক আছে, থেংক ইউ।